নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পঢ়ুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ অগ্নিবীৰ জিডি, টেচমেণ্ট, টেকনিকেল আদি পদবোৰৰ ৰিটেন এক্সাম দিছে, অৰ্থাৎ CE এক্সাম দিছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি যোৱাকালি অসমৰ সকলো এয়াৰৰে ৰিটেন টেষ্টৰ ৰিজাল্ট আহি গ'ল। তো যিসকল বন্ধু বান্ধৱীয়ে ইতিমধ্যে ইয়াৰ ৰিজাল্টসমূহ চেক কৰিছে, তো তেওঁলোকে হয়তো এতিয়া গম পাইছে যে তেওঁলোকে এই ৰিজাল্টৰ পেজখনত, অৰ্থাৎ শ্বৰ্টলিষ্ট পেজখনত তেওঁলোকৰ নামটো যদি আহিছে, তো তেওঁলোকে ইয়াৰ ৰিটেন টেষ্টত পাছ কৰিছে, অৰ্থাৎ ইয়াৰ ফিজিকেল টেষ্টৰ বাবে কোৱালিফাই হৈছে। তো যিসকলৰ এই পেজখনৰ নাম অহা নাই, তো তেওঁলোকে চিন্তা কৰিব নালাগে। তো যিহেতু ছেকেণ্ড লিষ্ট অহা কথা কৈ আছে, তো ছেকেণ্ড লিষ্ট আহিলে হয়তো আপোনালোকৰ নামটো আহি যাব পাৰে। তো যিহেতু ইয়াৰ ৰিটেন টেষ্টৰ ৰিজাল্ট অলৰেডি আহি গ'ল, তো এতিয়া হ'ব আপোনালোকৰ ফিজিকেল টেষ্ট। তো ৰিটেন টেষ্টৰ ৰিজাল্ট অহাৰ আগতে আপোনালোকৰ ফিজিকেল টেষ্টৰ ডেট আহিয়ে গৈছে। যিহেতু 20 জুলাইৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব, তো কোনকেইখন এয়াৰৰ 20 তাৰিখৰ পৰা ফিজিকেল টেষ্ট অৰ্থাৎ PST PET আৰম্ভ হ'ব তাৰ বিষয়ে এই ভিডিঅ'টিত সম্পূৰ্ণৰূপে জনাম, আৰু অসমৰ ফিজিকেল টেষ্ট কেতিয়াৰ পৰা আৰম্ভ হ'ব তাৰ বিষয়েও জনাম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো যিসকল কেণ্ডিডেটে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে কোৱালিফাই হৈছে, তো আপোনালোকে হয়তো জানে যে আপোনালোকৰ এতিয়া ফিজিকেল টেষ্টত 4টা ইভেণ্ট থাকিব, যেনে 1600 মিটাৰ ৰেচ, পুল আপছ, 9 ফুট ডিষ্টেঞ্চ লং জাম্প আৰু জিগজাগ বেলেঞ্চ। তো ইয়াতে আপোনালোকৰ 1600 মিটাৰ ৰেচ আৰু পুল আপছত মাৰ্ক থাকিব, আৰু জিগজাগ বেলেঞ্চ আৰু লং জাম্পত আপোনালোকৰ মাৰ্ক নাথাকে, কিন্তু আপোনালোকে এইটো কোৱালিফাই কৰিবই লাগিব। তো যদিহে আপোনালোকক ফিজিকেল টেষ্টৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ফুল ডিটেইলছ সহকাৰে ভিডিঅ' বনাই দিম। তো এতিয়া আহিছোঁ আপোনালোকৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব। তো যিহেতু এইখন নটিচ আহিছিল, যিখনত 20 তাৰিখৰ পৰা আম্বালা জেটাৰৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হোৱাৰ কথা আছিল, যিটো 20 তাৰিখৰ পৰা আৰম্ভ হৈ 27 জুলাইলৈকে চলাৰ কথা আছিল। তো যদিহে ইয়াৰ ফিজিকেল টেষ্ট জুলাইৰ পৰা আৰম্ভ হয়, অৰ্থাৎ জুলাইৰ 20 তাৰিখৰ পৰা আৰম্ভ হয়, তো তেওঁলোকৰ হাতত বেছি সময় নাই। গতিকে তেওঁলোকে ফিজিকেল টেষ্টৰ বাবে তৈয়াৰী কৰিবলৈ ইমান এটা সময় নেপালে। তো গতিকে যিহেতু আপোনালোকে দেখিছে যে ইয়াৰ ফিজিকেল টেষ্ট অতি সোনকালে পাতি দি আছে, গতিকে অসমৰ ফিজিকেল টেষ্টও যদি সোনকালে পাতি দিয়ে, তেন্তে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে ইমান এটা সময় নেপাব। তো যিহেতু যোৱাবাৰ অসমৰ ফিজিকেল টেষ্ট ফেজ 2ত হৈছিল, সেয়ে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে প্ৰস্তুতি চলাবলৈ বহুত সময় পাইছিল। কিন্তু যিহেতু এইবাৰ আপোনালোকৰ ফিজিকেল টেষ্ট ফেজ 1ত হ'ব, আৰু আপোনালোকৰ ফেজ 1ত ফিজিকেল টেষ্ট হ'লে আগষ্টৰ লাষ্টৰ পিনে নাইবা ছেপ্টেম্বৰৰ ফাৰ্ষ্টতে আৰম্ভ হোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো গতিকে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে ইমান এটা সময় নাপাব, মাজত মাথো এমাহে সময় পাব। তো গতিকে যিসকলে ফিজিকেল টেষ্টৰ বাবে কোৱালিফাই হৈছে, তো তেওঁলোকে এতিয়াৰে পৰা ভালদৰে প্ৰস্তুতি চলাওক, যাতে আপোনালোকে ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক আনিব পাৰে। তো এইখিনি আছিল আজি ভিডিঅ'। যদি আপোনালোকক ফিজিকেল টেষ্টৰ ওপৰত কিবা ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই দিম। তো মেডিকেল টেষ্টৰ ওপৰতো অলৰেডি ভিডিঅ' বনোৱা আছে, তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।